অসম চৰকাৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। যোৱা 15 আগষ্ট 78 স্বাধীনতা দিৱসৰ দিনা বড়োলেণ্ড অঞ্চলৰ অন্যতম যি বনাঞ্চল চিখনা জুহলাও নেশ্যনেল পাৰ্ক নামেৰে সংৰক্ষিত কৰি পেলাই নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ বিটিয়াৰবাসী ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ক্ষেত্ৰত বিটিয়াৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয় ইস্যুটো হ'ল যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল 2020 27 জানুৱাৰী শান্তি চুক্তিৰ যি এটা দফা হিচাপে 5.1 দফা হিচাপে বিটিআৰৰ বাহিৰত বা 6 শিডিউলৰ বাহিৰত অসমত থকা আটাইবিলাক বড়ো অধ্যুষিত গাঁও বা অঞ্চলক লৈ পেলাই ছেটেলাইট বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠনৰ এটা তাত ক্লজ আছিল। সেই ক্লজৰ অধীনত 2020 বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এক্ট 2020 আৰু 30 জানুৱাৰী 2021 অধিসূচনাৰ যোগেদি বা ৰাজ্যপালৰ অনুমোদনৰ যোগেদি গঠন কৰা হ'ল। ইণ্টাৰিম কাউন্সিল বৰ্তমান চলি আছে। আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল যে সেই গাঁও বড়ো কছাৰী কাউন্সিলত গাঁও নটিফিকেশ্যন কৰিব লাগে, সমষ্টি নিৰ্ধাৰণ কৰিব লাগে, প্ৰায় 36টা 36 কনষ্টিটুৱেঞ্চি আৰু নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। সেই বিষয়টো লৈ পেলাই 2023 2 মে 2023 বিনীতা পেগু ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম তেখেতে এটা জাননী জাৰি কৰে, সকলো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা ডিচি সকললৈ নিৰ্দেশ জাৰি কৰে যে 1547 গাঁও সমগ্ৰ অসমত 6 শিডিউলৰ বাহিৰত যিখিনি বড়ো গাঁও আছে সেইবিলাক ভেৰিফিকেশ্যন কৰি পেলাই গাঁও নটিফিকেশ্যন এডমিনিষ্ট্ৰেটেড এৰিয়া আৰু সমষ্টি নিৰ্ধাৰণৰ কাৰণে জাৰি কৰে। আৰু সেই হিচাপে নিখিল বড়ো ছাত্ৰ সন্থা আৰু UBPও আমি একেলগে আলোচনা কৰি আছিলোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ লগত। আৰু যোৱা 9 আগষ্ট 2023 সেই সিদ্ধান্ত আমাৰ উপনীত হৈছিল যে সমগ্ৰ অসমত থকা বড়ো গাঁওখিনি 6 শিডিউলৰ বাহিৰত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ অন্তৰ্ভুক্ত কৰিব লাগে। আৰু ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আহ্বান জনাইছোঁ আজিৰ সংবাদমেলৰ যোগেদি যে গোৱালপাৰা আৰু চাউথ কামৰূপৰ 301 যি গাঁও আছে সেই গাঁওখিনিক অন্তৰ্ভুক্ত কৰিব লাগে। উপেন ব্ৰহ্মৰ যি এটা সপোন আছিল, বড়োসকলৰ যি সপোন আছিল যে সুকীয়া ৰাজ্য আৰু নীলাচল, সেই 1987ৰ যি দাবী ইয়াৰ আধাৰত BSc BTC BTR 6 শিডিউল হৈ গ'ল আৰু বিটিআৰৰ বাহিৰত থকা বড়োসকলক এটা কাউন্সিল, এটা অট'নমাছ নীলাচল অট'নমাছ কাউন্সিল নামাকৰণ দিয়া হৈছিল। আজি এই নীলাচলৰ জেগাত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আৰু এই কাউন্সিলৰ অধীনত আমি একেলগে থাকিম, সেইটোৱে আমাৰ সিদ্ধান্ত আছিল। কিন্তু এই সিদ্ধান্তক আজি ভাগ ভাগ কৰি পেলাই বিটিআৰ 6 শিডিউল, কাৰ্বি আংলং ডিমা হাছাও 6 শিডিউল, আজি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত আৰু এটা গ্ৰুপ, ইয়াৰ পিছতো আকৌ চাউথ কামৰূপ আৰু গোৱালপাৰাক বাদ দি পেলাই আনটো এটা গ্ৰুপ কৰিব বিচৰাটো সেইটো এটা ডিভাইডেড হাউচত আমাক পৰিণত কৰা এটা পৰিকল্পনা, সেইটো আমি মুঠেই ভাল পোৱা নাই। আৰু ইয়াৰ কাৰণে বড়োসকল থাকিব বিটিআৰত, বড়োসকল থাকিব কাৰ্বি আংলঙত ডিমা হাছাওত, বড়োসকল থাকিব বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত আৰু ইয়াৰ ন্যায্যতা প্ৰদান কৰি পেলাই আগবাঢ়িব লাগে। অন্যথা নিখিল বড়ো ছাত্ৰ সন্থাই আমি কেন্দ্ৰীয় চৰকাৰ ওচৰত আমি আৰ্জি জনাম যে চুক্তি যি আধাৰত ৰূপায়ণ হ'ব লাগে, নেশ্যনেল কমিটমেণ্ট আৰু ষ্টেট কমিটমেণ্ট, সেই কমিটমেণ্ট মতে চৰকাৰে কাম কৰা নাই, সেই কথাটো আমি আৰ্জি জনাবলৈ বাধ্য হ'ম। আৰু লগতে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। বিটিআৰ চুক্তিৰ অনুযায়ী বিটিআৰত সীমা সম্প্ৰসাৰণ আৰু গাঁও অন্তৰ্ভুক্ত প্ৰধান এটা MOS আছিল আৰু এই MOS মতে 3.1ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 2023 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা তেওঁ ঘোষণা কৰিছিল যে আমি যিখিনি গাঁও জমা দিছিল, যিখিনি লিষ্ট দিছিল 724 164 ৰেভিনিউ ভিলেজ শোণিতপুৰ বিশ্বনাথ আৰু লখিমপুৰৰ 9টা গাঁও
আৰু 560 ফৰেষ্ট এৰিয়াৰ FRC ভিলেজ সেইখিনি আমি 724টা গাঁও আমি দিছিল। ইয়াৰ লগতে 94 ডিছপুটেড ভিলেজ যোনটো 95 আছিল 2003ত বিটিআৰত দক্ষিণাঞ্চলত থকা সেই গাঁওখিনি সোমাব লাগে আৰু ইয়াৰে ভিতৰত 60খন গাঁও তেওঁ ঘোষণা কৰিছিল। যোৱা বছৰ 41 গাঁও অন্তৰ্ভুক্ত কৰা হ'ল বিটিআৰত ওদালগুৰি জিলাত আৰু যোৱা 9 আগষ্টৰ কেবিনেটত 19খন গাঁও পুনৰবাৰ কমিটমেণ্ট মতে কমিটমেণ্টৰ আধাৰত 60খন গাঁও তেওঁ সম্পন্ন কৰিলে। কিন্তু আমাৰ গাঁও এতিয়াও 664 এতিয়াও সোমাবলৈ বাকী আছে আৰু কনচাৰ্ণ DC আৰু কনচাৰ্ণ চাৰ্কল অফিচাৰ যোগেদি বাউণ্ডাৰী কমিশ্যন, অসম চৰকাৰৰ অসম কেবিনেট আৰু মাননীয় মুখ্যমন্ত্ৰী সকলো চৰকাৰৰ যি এটা ব্যৱস্থা আছে ইয়াৰ যোগেদি 664 গাঁও অন্তৰ্ভুক্তৰ কাৰণে শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰৰ 9খন গাঁও আৰু বিটিআৰৰ দক্ষিণাঞ্চলত যিখিনি বড়ো অধ্যুষিত গাঁও ইয়াৰ কাৰণে চৰকাৰে চূড়ান্ত ব্যৱস্থা ল'ব লাগে। আমি মুখ্যমন্ত্ৰীক আজি এই সংবাদ মেলৰ যোগেদি আমি আহ্বান জনাইছোঁ।